This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. প্ৰতিৰক্ষা খণ্ডত অধিক শক্তিশালী হৈছে ভাৰত। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জনোৱা মতে 2023-24 বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত ৰপ্তানি হৈছে 23,000 কোটিৰো অধিক। অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত বৰ্তমান 88% আত্মনিৰ্ভৰশীল হৈছে। সিঙে জনায় যে 2029 বৰ্ষৰ ভিতৰত ভাৰতৰ অস্ত্ৰ ৰপ্তানি 50,000 কোটিলৈ বৃদ্ধি পাব। IIT মাণ্ডিৰ 16 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সেই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিৰক্ষা খণ্ডত অধিক প্ৰযুক্তিৰ ব্যৱহাৰ হ'ব বুলি কয়। AI চিপ প্ৰস্তুত আৰু কোৱাণ্টাম প্ৰযুক্তি, চাইবাৰ সিকিউৰিটি ব্যৱহাৰ অধিক বৃদ্ধি কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক নতুন প্ৰযুক্তিগত উদ্ভাৱন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে 2047 বৰ্ষৰ ভিতৰত এখন উন্নত দেশ হোৱাৰ সপোন উদ্ভাৱন, বিকাশ আৰু পৰিৱৰ্তনৰ জৰিয়তেহে সম্পূৰ্ণ হ'ব। তেওঁ চাইবাৰ সুৰক্ষাৰ বাবে থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত AI চিপ আৰু AI চালিত অস্ত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। এই কথাত জোৰ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে অহা 5 বছৰৰ ভিতৰত দেশৰ প্ৰতিৰক্ষা খণ্ড AI, মেচিন লাৰ্ণিং আৰু ডিজিটেল প্ৰযুক্তিৰ সহায়ত 300 পৰা 350 বিলিয়ন ডলাৰত উপনীত হ'ব। IIT মাণ্ডিৰ গৱেষকসকলক প্ৰশংসা কৰি ৰাজনাথ সিঙে কয়, ৰবটিক্স, ড্ৰোন প্ৰযুক্তি, AR/VR প্ৰযুক্তিত প্ৰশংসনীয় কাম কৰিছে গৱেষকসকলে। আগন্তুক দিনত কাটিং এজ প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ'ব প্ৰতিৰক্ষা খণ্ডত। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।